নমস্কাৰ মই নাজিম পুনৰবাৰ স্বাগতম জনালো আমাৰ সিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ তো আজি আমি এপ্লাই কৰিম নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা অহা এএনএম পোষ্ট ঠিক আছে তো আমি এএনএম পোষ্টৰ এপ্লাই কৰিম তো কেনেকৈ এপ্লাই কৰিম ষ্টেপ বাই ষ্টেপ দেখাব চেষ্টা কৰিছো আৰু ভিডিওটো ভালকৈ চাই যাব আৰু যদি ভিডিওটো পোনপ্ৰথমে চাই আছে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে তো আমি প্ৰথম পোষ্টটো সিলেক্ট কৰি লম এএনএম পোষ্ট হয় তো সিলেক্ট কৰি ললো এএনএম তাৰ পিছত তোমাৰ ফাৰ্স্ট নেমটো এটো দি দিম ইয়াত ফাৰ্স্ট নেমটো দি দিম তাৰ পিছত তোমাৰ যদি মিডল নেম আছে তেনে দিব পাৰা যদি নাই তেনেহলে নিদিবা ঠিক আছে তাৰ পিছত তোমাৰ এটো লাষ্টত তোমাৰ লাষ্ট নেমটো দি দিম এটো লাষ্ট নেম দি দিম তাৰ পিছত দি দিয়া পিছত তোমাৰ এটো ডেট অফ বাৰ্থ ঠিক আছে তো ডেট মান্থ ইয়াৰ এটো তুমি ইয়াত ভৰাই দিবা ভৰাই দিয়া পিছত তোমাৰ জেন্ডাৰটো সিলেক্ট কৰিবা ঠিক আছে মেল ফিমেল এটো তুমি সিলেক্ট কৰি দিবা তো মই ফিমেল সিলেক্ট কৰি দিছো জাস্ট তোমাক মই দেখাই আছো একচুয়ালি মেলটো ইয়াত ভৰাই দিবা তোমাৰ যোনটো মেল আইডি হয় ইমেল আইডিটো ভৰাই দিবা ভৰাই দিয়া পিছত এটো তোমাৰ দেখিছানে ইয়াত তোমাৰ যোনটো তুমি নাৰ্সিং কোৰ্স কৰিছা যেনে তোমাৰ যোনটো এএনএম নাৰ্সিং কোৰ্স কৰিছা তো সেই এএনএম নাৰ্সিং কোৰ্সৰ মানে কোৰ্স কৰা পিছত এখন ৰেজিষ্ট্ৰেচন মানে এটা এখন ৰেজিষ্ট্ৰেচন বনাব লাগে ঠিক আছে তো সেই ৰেজিষ্ট্ৰেচনৰ নম্বৰটো ইয়াত ভৰাই দিবা হেতু জনে এএনএম কোৰ্স কৰিছে হেতে গম পাইছে চাগে যে কোনখনৰ নম্বৰটো ভৰাব দিছো তো তাত ভৰাই দিবা ভৰাই দিয়া পিছত ৰেজিষ্ট্ৰেচনখন ইয়াৰ পৰা ইয়াত আপলোড কৰি দিবা ঠিক আছে তাৰ পিছত এটো তোমাৰ কাষ্ট সিলেক্ট কৰিবা কাষ্টটো তোমাৰ যোনটো হয় এসটি এসসি ওবিসি জেনেৰেল এখিনি তোমাৰ সিলেক্ট কৰিবা ইয়াত এটো সিলেক্ট কৰাৰ পিছত তাৰ পিছত তোমাৰ যদি তুমি ফিজিক্যাল হ্যান্ডিক্যাপ হয় তুমি ইয়াত ইয়েস কৰিবা নহলে নো কৰিবা যদি ইয়েস কৰা তাৰ পিছত এটো চোৱা ইয়াত তোমাৰ ফিজিক্যাল হ্যান্ডিক্যাপৰ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ঠিক আছে তো এটো নো কৰি দিলো তাৰ পিছত ইয়াত তোমাৰ হেৰি কৰিবা মানে যদি তোমাৰ এক্স সাৰ্ভিসম্যান হয় তো এক্স সাৰ্ভিসম্যানটো ইয়েস দিবা তাৰ পিছত তোমাৰ সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব ঠিক আছে এক্স সাৰ্ভিসম্যানৰ সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব এটো চোৱা মই ইয়েস দি পেলাই দেখাই দিছো ইয়াত দেখিছানে ফটোখন আপলোড কৰিব লাগিব মানে সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব ঠিক আছে তো এটো নো কৰি দেখাই দিলো এবা তাৰ পিছত তোমাৰ ইয়াত জোনটো সিলেক্ট কৰিব দিছে তো তুমি কোনটো জোনৰ হয় ইয়াত তুমি চাবা তুমি আপাৰ আসামৰ হয় নে লোৱাৰ আসামৰ হয় তো এটো বস্তু তুমি ইয়াত চেক কৰি লবা গুটেকিটা এবাৰ ক্লিক কৰি চাবা যোনটো তোমাৰ ডিস্ট্ৰিক্টটো কোড আছে তোমাৰ এনেও গম পাই যাবা তো মানে বেসিকৰ পৰা তোমাক বুজাব চেষ্টা কৰিছো তো এটো তুমি ইয়াত তুমি চেক কৰি লবা মই এবাৰ দেখাই দিছো এটো দেখিছানে ইয়াত তোমাৰ কোনখন ডিস্ট্ৰিক্ট আছে এটো চাই লোৱা এটো তোমাৰ চোৱা লোৱাৰ আসাম হয় লোৱাৰ আসামত তোমাৰ কোনখন ডিস্ট্ৰিক্ট পৰিছে কোনখন ডিস্ট্ৰিক্ট পৰিছে লোৱাৰ আসামত তো হেতু বস্তু তুমি চেক কৰি লবা এবাৰ তো মই ইয়াত তোমাৰ আপাৰ আসাম এবাৰ চেক কৰি পেলাই দেখাই দিছো এটো চোৱা আপাৰ আসামত কোনখন ডিস্ট্ৰিক্ট পৰিছে তো হেতু চেক কৰি লবা তাৰ পিছত তুমি কোনটো জোনৰ হয় তো হেতু ইয়াত তুমি সিলেক্ট কৰিবা লোৱাৰ আসামৰ হয় আপাৰ আসামৰ হয় মিডল আসামৰ হয় তো এখিনি তুমি নিজে সিলেক্ট কৰি লবা ঠিক আছে তো এটো মই এবাৰ দেখাই দিলো দেখাই দিয়া পিছত তোমাৰ তলত ফোন নম্বৰটো দি দিবা দি দিয়া পিছত আৰু তলত তোমাৰ ওটিপি কাৰণে পঠাব লাগিব ঠিক আছে তো এটো তোমাৰ যেতিয়া ফোন নম্বৰটো দি দিবা দিয়াৰ পিছত এটো চোৱা গেট ওটিপি আছে দেখিছানে এটো তাত তুমি ক্লিক কৰি দিবা ক্লিক কৰি দিয়া লগে লগে তোমাৰ ফোনত এটা ওটিপি যাব ঠিক আছে ওটিপিটো এই তলৰ ঘৰটোত ভৰাই পেলাই ভেৰিফাই কৰি দিবা ঠিক আছে ভেৰিফাই কৰি দিয়া পিছত তাৰ পিছত তোমাৰ এনেকে ইয়াত তোমাৰ তলত হেৰি আহিব তোমাৰ পাসপোৰ্ট জেনাৰেট কৰিব দিব তো কেনেকৈ জেনাৰেট কৰিব দিব দেখাই দিছো এটো তোমাৰ মই নম্বৰটো দি পেলাই ভেৰিফাই কৰি দিলো কৰি দিয়া পিছত তোমাৰ এটো চোৱা ইয়াত তোমাৰ পাসপোৰ্ট বনাব দিছে তো পাসপোৰ্টটো তুমি বনাই দিবা বনাই দিয়া পিছত তলত তোমাৰ ওপৰত যোনটো পাসপোৰ্ট বনাবা সেই সেম টু সেম তোমাৰ তলতে সেম বনাই দিবা দি পেলাই তুমি এটো তুমি তাৰ পিছত ৰেজিস্টাৰ কৰি দিবা এবাৰ তুমি ফৰ্মখন চাই লব পাৰা ক'বাত যদি কিবা ভুল হৈছে এবাৰ মানে এটো তোমাৰ কাৰেকচন নহয় ঠিক আছে তো এটো তুমি মানে গুটেখন এবাৰ চাই লবা চাই পেলাই তুমি ৰেজিস্টাৰ কৰি দিবা কৰি দিয়া পিছত এটো চোৱা ৰেজিস্ট্ৰেচন সাকসেসফুলি এটো তোমাৰ দেখাইছে দেখিছানে দেখি দিয়া পিছত তুমি তললৈ স্ক্ৰল কৰিবা তললৈ স্ক্ৰল কৰিলে তলত তোমাৰ তাৰ পিছত তোমাৰ আইডি পাসপোৰ্ট তাত দিবলৈ কাৰণে দিব এটো চাবা মই তোমাক দেখাই দি আছো মানে তোমাৰ এটো লগইন কৰিব কাৰণে দিব ঠিক আছে তো এটো তোমাৰ লগইন এটো কোনটো পোষ্টত এপ্লাই কৰিছা এই নেমটো সিলেক্ট কৰিলো কৰাৰ পিছত তোমাৰ তলত তোমাৰ ফোন নম্বৰটো দি দিলো আৰু পাসওয়াৰ্ডটো দি দিলো ঠিক আছে যোনটো পাসওয়াৰ্ড বনাইছিলো সেই পাসওয়াৰ্ডটো দি দিলো দি দিয়াৰ পিছত এই ক্যাপচাৰটো তলত ভৰাব লাগিব তোমাৰ এই ক্যাপচাৰটো সেম টু সেম ভৰাই দিবা আৰু যদি তুমি ভিডিওটো পোনপ্ৰথমে চাই আছা তো তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু যদি কিবা হেল্প লাগে মই এটা নম্বৰ শো কৰিম হেতু তুমি যোগাযোগ কৰিব পাৰা তাৰ পিছত তোমাৰ এটো লগইন হৈ গল লগইন হৈ যোৱাৰ পিছত তোমাৰ ৰিলিজনটো সিলেক্ট কৰিব দিছে তো ইসলামটো মই সিলেক্ট কৰি দিছো তাৰ পিছত তোমাৰ এটো কাষ্টটো তোমাৰ এটো প্ৰথমতে সিলেক্ট কৰিব দিছিলে তো এটো জেনাৰেল হৈ থাকিব পিছত তোমাৰ পিডব্লিউডি এখিনি ক্লিয়াৰ হৈ থাকিব বাকি তোমাৰ ইয়াত তলত ভৰাব দিছে এটো এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰটো ভৰাব দিছে ৰেজিষ্ট্ৰেচন নম্বৰটো তো এটো তুমি গুটেটো ভৰাই দিবা ঠিক আছে এমপ্লয়মেন্ট এক্সচেঞ্জৰ গুটেটো নম্বৰটো তাত ভৰাই দিবা তাৰ পিছত ভৰাই দিয়াৰ পিছত ওপৰত এটো CO লিখা আছে যে তাত তোমাৰ দেউতা নামটো ভৰাই দিবা মানে কাৰ ঘৰ হয় ঠিক আছে তো হেতু তোমাৰ দেউতা নামটো দি দিবা দি দিয়াৰ পিছত তাৰ পিছত তোমাৰ এটো হেৰি দিবা হাউস নম্বৰটো দিবা তাৰ পিছত তোমাৰ ভিলেজটো ভৰাবা তাৰ পিছত তোমাৰ পোষ্ট অফিস ভৰাবা পুলিশ স্টেশন ভৰাবা তাৰ পিছত ডিস্ট্ৰিক্টটো দি দিবা ঠিক আছে এটো পুলিশ এটো ডিস্ট্ৰিক্টটো দি দিবা তোমাৰ কোনটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো তুমি ইয়াত সিলেক্ট কৰি দিবা
ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত তোমাৰ পিন নম্বৰটো তোমাৰ কোনটো পিন নম্বৰ হয় সেই পিন নম্বৰটো সিলেক্ট কৰিবা তাৰপিছত তোমাৰ ষ্টেটটো সিলেক্ট কৰিবা ঠিক আছে তো ষ্টেটটো আসামে হ'ব অবভিয়াছলি তো এইটো সিলেক্ট কৰিবা তাৰপিছত তোমাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ঠিক আছে তো বৰ্তমান এতিয়া যোনটো তোমাৰ এড্ৰেছ হয় য'ত আছা তো সেইটো তুমি সিলেক্ট কৰিবা যদি তোমাৰ দুইটা সেম হয় তো দুইটা সেম কৰি দিবা ঠিক আছে তো এইটো কৰি পেলাই তাৰপিছত তোমাৰ এইটো তলৰ আপডেট বুলি এটা অপশ্যন আহিছে তো দেখিছা এইটো চোৱা মই গোটেই ফৰ্মখন এবাৰ দেখাই দিছোঁ তাৰপিছত তোমাৰ এইটো তললৈ এইটো তোমাৰ গোটেইখিনি ভৰাই ল'বা ভৰাই লোৱাৰ পিছত তলত তোমাৰ আপডেট বুলি এটা অপশ্যন আহিব ঠিক আছে এইটো চোৱা তলত একেটেনে তলত থাকিব আপডেট এইটো চোৱা এইটো আপডেট দেখিছানে এইটো তোমাৰ যোনটো আপডেট আছে আপডেটটো এইটো ক্লিক কৰি দিয়াৰ পিছত তোমাৰ এইটো দেখিছানে ছাকচেছফুল দেখিছা আপডেট ছাকচেছফুলি তাৰপিছত তোমাৰ তললৈ স্ক্ৰল কৰিবা তাৰপিছত তোমাৰ এইটো কোৱালিফিকেশ্যন ভৰাব দিছে তাৰপিছত এইটো চোৱা তোমাৰ ইচেণ্টেল কোৱালিফিকেশ্যন ডিটেইলছ ঠিক আছে তো এইখিনি মানে তোমাৰ যোনটো এএনএম কোৰ্চ আছিলে সেই কোৰ্চখিনি ভৰাব লাগিব একচুৱেলি তো তোমাৰ প্ৰথমত তোমাৰ কোনটো কোৰ্চ কৰা কৈছিলে নামটো ইয়াত ভৰাব লাগিব তাৰপিছত তোমাৰ এইটো কিমান ইয়েৰ আছিলে ঠিক আছে তো 2 ইয়েৰ নহয় তো 2 ইয়েৰ বুলি লিখি দিবা কোৰ্চ তাৰপিছত তুমি কেতিয়া এডমিশ্যন লৈছিলা ষ্টাৰ্টিং ডেটটো ইয়াত লিখিবা নেক্সট তোমাৰ কমপ্লিট হোৱা যোনটো ডেট আছিলে সেইটো ডেট মান্থ ইয়েৰ ঠিক আছে এইটো ভৰাই দিবা ভৰাই দিয়াৰ পিছত তোমাৰ কোনটো ইনষ্টিটিউটৰ পৰা কৰিছিলা সেইটো তাৰ ইয়াত ভৰাই দিবা ঠিক আছে তাৰপিছত তোমাৰ কোনটো ইউনিভাৰ্চিটি হয় তো ইউনিভাৰ্চিটি হওক বোৰ্ড হওক তো সেইটো তুমি ইয়াত ভৰাই দিবা ভৰাই দিয়াৰ পিছত তাৰপিছত তোমাৰ এইটো মই দেখাইছোঁ মোডটো সিলেক্ট কৰিব দিছে মোডটো সিলেক্ট কৰি দিবা তো এইটো তোমাৰ ৰেগুলাৰ কৰিবা ঠিক আছে তো ৰেগুলাৰ কৰি দিলা তাৰপিছত তোমাৰ এইটো ছাবজেক্টটো সিলেক্ট কৰিব দিছে তো ছাবজেক্টকেইটা সিলেক্ট কৰি দিবা তোমাৰ কি ছাবজেক্ট আছিলে তো ছাবজেক্ট সিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ দেখিছানে এইটো তোমাৰ পাছিং ইয়েৰ ঠিক আছে তো ইয়াত তোমাৰ পাছিং ইয়েৰ আৰু মান্থ দুইটা তুমি ইয়াত সিলেক্ট কৰিবা সিলেক্ট কৰি দিয়াৰ পিছত এইটো চোৱা ইয়াত মই দেখাই দিছোঁ এইটো সিলেক্ট কৰিবা তাৰপিছত ইয়াত তোমাৰ কিমান পাৰ্চেণ্টেজ আছিলে তো পাৰ্চেণ্টেজটো ইয়াত ভৰাই দিবা ঠিক আছে তাৰপিছত তোমাৰ ডিভিজনটো ভৰাবা ফাৰ্ষ্ট ডিভিজন পাইছিলা ছেকেণ্ড ডিভিজন পাইছিলা থাৰ্ড ডিভিজন পাইছিলা সেইটো তাত ভৰাই দিবা ভৰাই পেলাই তোমাৰ এইটো ডাটাটো ছেভ কৰি দিবা ঠিক আছে তো এইটো তোমাৰ আপডেট কৰি দিবা ঠিক আছে এইটো আপডেট কৰি দিয়াৰ পিছত তোমাৰ এনেকৈ এটা ইণ্টাৰফেচ অ'পেন হ'ব তোমাৰ তললৈ স্ক্ৰল কৰিবা স্ক্ৰল কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ অ'পেন হ'ব তো এইটো ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিবা অহাৰ পিছত ইয়াত তোমাৰ প্ৰথম মেট্ৰিকটো দিবা ঠিক আছে মেট্ৰিকৰ তোমাৰ এইটো হেৰি বিচাৰিছে এক্সাম নেম বিচাৰিছে তো এক্সাম নেমটো তোমাৰ মেট্ৰিকৰ হেৰি দি দিবা HSLC দি দিবা তো এইটো দি দিবা দি দিয়াৰ পিছত তোমাৰ ছাবজেক্টকেইটা দিবা দিয়াৰ পিছত ইয়াত তোমাৰ মানে তোমাৰ ষ্ট্ৰীমটো সিলেক্ট কৰিব দিছে তো ষ্ট্ৰীমটো মেট্ৰিকৰ ষ্ট্ৰীম নাথাকে ঠিক আছে তো সেইটো কাৰণে তুমি যদি হাই ছেকেণ্ডেৰী ছায়েন্সত আছিলে তো ছায়েন্স দি দিবা যদি তুমি আৰ্টছত আছিলে তো মেট্ৰিকতো আৰ্টছে দি দিবা ঠিক আছে তো এইকেইটা দি দিবা তাৰপিছত অকণমান এনেকৈ তললৈ মানে হেৰি তললৈ স্ক্ৰল কৰি পেলাই এনেকৈ চাইডলৈ কৰিব লাগে ঠিক আছে তেতিয়া তোমাৰ এনেকৈ এইখিনি বস্তু ওলাই যাব তাত তোমাৰ এইটো চোৱা ইনষ্টিটিউট নেম আছে এইটোৰ পৰা মই তোমাক দেখাইছোঁ এইটো চোৱা ইনষ্টিটিউট নেম আছে দেখিছেনে এইটো তোমাৰ হেৰি দিবা যোনখন স্কুলত পঢ়িছিলা তো সেইটো দি দিবা দিয়াৰ পিছত তোমাৰ এই ছাইডলৈ স্ক্ৰল কৰিবা স্ক্ৰল কৰাৰ পিছত বা মই তললৈ ছাইডলৈ স্ক্ৰল কৰিলোঁ এইটো অকণমান ছাইডলৈ স্ক্ৰল কৰিলোঁ এইটো তোমাৰ ইয়াত তোমাৰ মানে তোমাৰ হেৰি দি দিবা বৰ্ডটোৰ নাম দি দিবা ঠিক আছে তো ইউনিভাৰ্চিটি আছে ইয়াত তো বৰ্ডটোৰ নাম দি দিবা বৰ্ডটো চেবাৰটো দি দিবা ঠিক আছে পিছত তোমাৰ আৰু অলপ স্ক্ৰল কৰি দিওঁ অলপমান ঠিক আছে তাৰপিছত এতিয়া তোমাৰ ইয়াত তোমাৰ মানে এইটো ঘৰ দেখিছানে ইয়াত তোমাৰ কোনটো ডিভিজন পাইছিলা সেই ডিভিজনটো দিবলৈ দিছে আৰু বাকী তোমাৰ এই সৰু সৰু ঘৰকেইটা দেখিছে ন তো ফাৰ্ষ্ট যোনটো ঘৰ আছে তাত তোমাৰ মেট্ৰিকটো তোমাৰ মানে কিমান বছৰৰ হয় কিমান মানে বছৰৰ কোৰ্চ হয় সেইটো দিব দিছে নেক্সট তোমাৰ কিমান নম্বৰ পাইছিলা আৰু তাৰ নেক্সটত তোমাৰ টোটেল কিমান নম্বৰ আছিলে ঠিক আছে এইকেইটা ভৰাই দিবা তাৰপিছত তোমাৰ পাৰ্চেণ্টেজটো এইকেইটা বস্তু ভৰাই দিবা ভৰাই দিয়াৰ পিছত তোমাৰ আকৌ মই তোমাৰ হাই ছেকেণ্ডেৰীটো দেখাই দিওঁ হাই ছেকেণ্ডেৰীটো তোমাৰ সেনেকৈ তো হাই ছেকেণ্ডেৰীটো টিক কৰিবা টিক কৰাৰ পিছত তোমাৰ এইটো তোমাৰ হেৰি কৰিবা HS দি দিবা দি দিয়াৰ পিছত তোমাৰ ছাবজেক্টকেইটা দি দিবা ঠিক আছে দি দিয়াৰ পিছত তোমাৰ এইটো ছায়েন্স আৰ্টছ কমাৰ্চ এইকেইটা তুমি তাত দি দিবা দি দিয়াৰ পিছত তো বাকীকেইটা সেনেকৈ তোমাৰ মেট্ৰিকত যেনেকৈ তোমাৰ দিয়া গৈছিলে সেই সেনেকৈ তোমাৰ ছেম টু ছেম দি দিবা ঠিক আছে তো মই এইটো এনেকৈ চিন দি দিবলৈ এইটো কাৰণে দেখাই দিছোঁ যাতে তোমাৰ ভালকৈ বুজি পোৱা তাৰপিছত যদি তোমাৰ আদাৰ কোৱালিফিকেশ্যন কিবা আছে তো এইটো দিব পাৰা ইয়াতে তো ছেম প্ৰচেছত সেনেকৈ দিবা আদাৰ কোৱালিফিকেশ্যনটো তাৰপিছত এইটো তোমাৰ আদাৰ কোৱালিফিকেশ্যন বুলিয়ে দিবা আৰু কম্পিউটাৰত যদি ডিপ্ল'মা আছে তো দিব পাৰা ঠিক আছে আৰু মই এনেকৈ তোমাৰ ৰেগি প্ৰফিট ইউটিউব চেনেলত তোমাৰ এনেকৈ মই এপ্লাই কৰি পেলাই কৰি থাকোঁ তো তাত যোনটো হেল্পলাইন নম্বৰ আছে সেইটো মোৰেই হয় ঠিক আছে তো সেইটো যদি তুমি তাতো যদি কিবা এনেকৈ হেল্প বিচাৰা তেনেহ'লে মই ৰিচিভ কৰিম আৰু ইয়াৰ পৰা যদি তুমি চাই পেলাই যদি কিবা হেল্প বিচাৰা তেনেহ'লে মই কৰিম ঠিক আছে ৰিচিভ তো বাকী তোমাৰ ইয়াত তোমাৰ কি আপলোড কৰিব লাগে এইটো চোৱা ফটো আপলোড কৰিব লাগে তাৰপিছত ছিগনেচাৰ আপলোড কৰিব লাগে মেট্ৰিকৰ এডমিট কাৰ্ড আপলোড কৰিব লাগে মেট্ৰিকৰ পাছ চাৰ্টিফিকেট আপলোড কৰিব লাগে তাৰপিছত হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট আপলোড কৰিব লাগে তাৰপিছত তোমাৰ যোনটো চাৰ্টিফিকেট আছে হেৰিয়ৰ চাৰ্টিফিকেট যোনটো এএনএমৰ চাৰ্টিফিকেট হয় সেইটো আপলোড কৰিব লাগে ঠিক আছে চাৰ্টিফিকেট মাৰ্কশ্বিট দুইটা আপলোড কৰি দিবা একেলগ কৰি পেলাই মানে PDF বনাই পেলাই আপলোড কৰিব লাগে আৰু তোমাৰ এইটো চাইজটো তোমাৰ তাতে মেনশ্যন কৰা গৈছে সেইটো মই স্ক্ৰীণত এবাৰ দেখাই দিম বাৰু টেবুল এইটো তোমাৰ চাইজটো মেনশ্যন কৰা গৈছে বাকী তোমাৰ ইয়াত যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে ইয়াত তোমাৰ যোনটো ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তো সেইটো তোমাৰ যদি আছে তুমি দিব পাৰা তো ৱৰ্ক এক্সপিৰিয়েঞ্চত তুমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত তুমি ক'ত কৰিছিলা তোমাৰ তাৰ নামটো দিব লাগিব মানে কোনটো পোষ্টত কৰিছিলা তাৰপিছত তুমি কিমান বছৰ কৰিছিলা তো এইখিনি বস্তু তুমি দিব লাগিব দিয়াৰ পিছত তোমাৰ এইটো অকণমান স্ক্ৰল কৰিবা ইয়াত তোমাৰ চোৱা
ইয়াত কেতিয়া তুমি জইনিং কৰিছিলা কেতিয়া তুমি মানে হেৰি কৰিছিলা মানে ওলাই দিছিলা বা কৰি আছা তো সেইখিনি বস্তু তুমি ইয়াত শ্ব' কৰিব লাগিব ঠিক আছে কৰি পেলাই তাৰপিছত তুমি আপডেট কৰি দিবা আপডেট কৰি দিয়াৰ পিছত এনেকৈ তোমাৰ মানে গোটেই ডিটেইলছখিনি ইয়াত দেখাই যাব ঠিক আছে দেখাৰ পিছত তুমি তোমাৰ কমপ্লিট হৈ গ'ল মানে তাৰপিছত তুমি প্ৰিণ্ট কৰিব পাৰিবা ঠিক আছে তো এইটো চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এইটো তোমাৰ দেখুওৱা নাই মই তোমাক দেখাই দিছোঁ এবাৰ ৰিফ্ৰেছ কৰি পেলাই দেখাই আছোঁ গোটেইখিনি অট'মেটিকলি আহি যাব ইয়াত ঠিক আছে সেইখিনি চোৱা গোটেইখিনি ডিটেইলছ আহি গ'ল মানে এবাৰ ৰিফ্ৰেছ কৰি দিলোঁ মানে চাৰ্ভাৰটো প্ৰব্লেম দেখাই আছে তো ৰিফ্ৰেছ কৰি দিলোঁ এতিয়া গোটেইখিনি বস্তু আহি গ'ল তো মানে গোটেইখিনি ষ্টেপ বাই ষ্টেপ এটা এটাকৈ কোনটো কি ভৰাব লাগে মই এইটো দেখাই দিলোঁ কিন্তু মই ভৰাই দেখুওৱা নাই কাৰণ চিকিউৰিটি পাৰ্পাছৰ কাৰণে দেখুওৱা নাই তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব